নমস্কাৰ মানে আমি ফাৰ্ষ্ট ইউটিউবত আমি বেছিকৈ ভিডিঅ'বিলাক আপলোড দিয়া হোৱা নাছিল আৰু আমি এতিয়াৰ পৰা এটা সিদ্ধান্ত লৈছোঁ আমাৰ ধনৰ দোকানৰ ফালৰ পৰাই যে আমি মাজে মাজে মানে আমি ধনৰ দোকানত আমি যিটো ইউটিউব চেনেল আছে এইটো চেনেলত আমি মানে ভিডিঅ' আনবক্সিঙৰ লগতে আমি যিমান অফাৰ আহে গোটেইবিলাক অফাৰৰ আপডেট আপোনালোকে ধনৰ দোকানৰ ইউটিউব চেনেলটোত আপোনালোকে পাব আৰু এই চেনেলটো আপোনালোকে মানে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যিমান আপডেট আহে আপোনালোকে গোটেইবিলাকে পাই থাকিব আপডেট আৰু লগতে আমাৰ যোনবিলাক ধনৰ দোকান ইউটিউব চেনেলটো জনে জনে ছাবস্ক্ৰাইব কৰে আমি এটা এপ্ৰিল মানত আমি গিভৱে পাতিম যিটো গিভৱেত মানে মাৰ্চৰ আগত যিসকলে মানে ছাবস্ক্ৰাইব কৰাই থাকিব তেওঁলোকে এই গিভৱেটো লাভ কৰিব পাৰিব কিন্তু এই কথাখিনি কোৱা কাৰণটো হৈছে কি যাতে পিছত মোক কোনো আহি কিনে ক'ব নোৱাৰে ধন্তা ময়ো ছাবস্ক্ৰাইব কৰিছোঁ বাকী মই গিভৱেটো মানে মই একো পোৱা নাই আৰু এইটো সকলোৰে কাৰণে কিবা নহয় কিবা এটা মানে গিফ্ট থাকিব আৰু দাদাই ক'ৰ পৰা আহিছে আমি এইটো সুধি লওঁ আৰু এইটো ফাৰ্ষ্ট আমি 15X মডেলটোৱে ফাৰ্ষ্ট আজি আনবক্সিং কৰি কিনে আমি এই ভিডিঅ'টোৰ জৰিয়তে আপলোড কৰিম ৰিয়েলমিৰ পৰা আমি আৰম্ভণি কৰিম আৰু দাদা ক'ৰ পৰা আহিছে আপুনি শুৱালকুছিৰ পৰা আহিছে এটা ফাইনেন্সত লৈছে শুৱালকুছিৰ পৰা আহি কিনে ৰিয়েলমি 15X মডেলটো বৰ্তমান ফাইনেন্স কৰি ল'লে আৰু আমি বেছি পলম নকৰোঁ আৰু বা ভিডিঅ'টো দীঘলীয়াও নকৰোঁ এই মানে ধনৰ দোকানটো খালি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক আমি গোটেইবিলাক আপডেট আপোনালোকক আমি দি